আমিনগাঁও মুকলি বিহু সন্মিলনীৰ তৰফৰ পৰা অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি ভূপেন্দ্ৰৰ কথাষাৰিৰে আমি কৈছোঁ যে অসমীয়া জাতিৰ শিৰা উপশাৰে প্ৰবাহিত এই ৰঙালীক আমি আজ আদৰিবলৈ পাই সঁচাকৈ আনন্দিত, গৌৰৱান্বিত। আৰু এই যে মুকলি বিহুৰ যে পৰম্পৰা প্ৰায় আমাৰ অসমত দেখিবলৈ পোৱা গৈছে, লাহে লাহে নোহোৱা হৈ আহিছে। বিগত বছৰ 3 বছৰৰ লেখীয়াকৈ এইবাৰো আমি এই মুকলি বিহুটো উদযাপন কৰি আজি সঁচাকৈ বহুত আনন্দিত। আজি আপোনালোকে দেখিছে যথেষ্ট ৰাইজৰ সমাগম হৈছে, সঁচাকৈ খুব ভাল লাগিছে। আৰু ৰাইজক আমি অনুৰোধ জনাম, অসমবাসীক অনুৰোধ জনাম যে এই মুকলি বিহুৰ যিটো পৰম্পৰা আমাৰ আগতে আছিলে, যাতে ইয়াত বৃহৎ এটা প্ৰসাৰ কৰিব পাৰে, তাৰ বাবে সকলোৱে অনুৰোধ জনাইছোঁ। ৰাইজৰ সহযোগ কামনা কৰিলোঁ। আমাৰ আমিনগাঁও বৃহত্তৰ আমিনগাঁও বিহু অঞ্চল বিহু সন্মিলনীৰ তৰফৰ পৰা মই চমুকৈ দুষাৰ গাই দিবৰ চেষ্টা কৰিছোঁ। ৰাইজে সহযোগ কৰিলে ভাল পাম। খগন গাইদেৱৰ এটা গীত টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী, টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী, মাজনী ঐ বাণী মূৰে পানী পৰা ঘৰ, ঐ হাতত চৰিয়া লৈ পানী টুকি থাকোঁতে মাজনী ঐ বৰেনো তোলৈ মনত, ঐ টিপ টপ দেখিলে আহোঁ বুলি নকবা মাজনী, মাজনী ঐ মোৰেনো ঐ পানী পৰা ঘৰ। বৃহত্তৰ আমিনগাঁও মুকলি বিহু সন্মিলনীৰ তৰফৰ পৰা আপোনালোকৰ মাধ্যমেদি সমগ্ৰ অসমবাসীক বহাগ বিহু তথা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি এই বিহু সমিতিৰ সন্মিলনীৰ সৌজন্যত এইবাৰ ৪ৰ্থ বৰ্ষত আমি ভৰি দিলোঁ। বিহু অসমীয়া জাতিৰ বাপতি সাহোন, বিহু এটা ঋতু নহয়, বিহু এটা মাহ। এই বহাগ বিহুটো আমি এই অঞ্চলত এই বিগত 3 বছৰৰ দৰে এইবাৰ ৪ৰ্থ বছৰত ভৰি দি আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰ্ম ভাষা ভাষী লোকৰ যি বাসস্থান, সকলোকে লগত লৈ ধৰ্ম সংস্কৃতিৰ আমি অটুট ৰখাৰ বাবেই এই বিহুখন অনুষ্ঠিত কৰি আহিছোঁ। আৰু আশা কৰিছোঁ আমি কিছু সাফল্যমণ্ডিত হৈছোঁ। ভৱিষ্যতেও আমাৰ নৱপ্ৰজন্মই এই বিহুখন আৰু আটক ধুনীয়াকৈ চলাই নিয়াৰ বাবে আমি চেষ্টা কৰাৰ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।